হিৰাজদা তইচোন আহিম কৈও নাহিলি কিয় মোক কিবা বেয়া পালি নেকি তেনেকে কিয় কৈছ বেয়া নাপাবি আকৌ ইও কেনেকুৱাটো কৰিছে চাচোন পিতাইও গ'লগৈ আৰু তইও নাহিলি হাচোন আহ মৰম কৰিবি অকমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ইতিমধ্যে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হোৱাৰ খবৰ পোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা নামতিবাসীৰ মাজত এক উৎসাহ আৰু উল্লাসৰ সৃষ্টি হৈছে কিয়নো এনে এক অগতানুগতিক আৰু এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আজি নামতি অঞ্চলবাসী ৰাইজে আজি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ জৰিয়তে আয়োজন কৰিবলৈকে পাই আমি অত্যন্ত আনন্দিত আৰু ইয়াত নামতি অঞ্চলৰ বিভিন্নজন পুৰুধা ব্যক্তিয়ে আজি এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আচলতে গুৰু দায়িত্ব পালন কৰিছে আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যি আচলতে বিদ্যালয়সমূহ আছে মহাবিদ্যালয়সমূহ আছে এই মহাবিদ্যালয়সমূহে অত্যন্ত সহযোগিতা আৰু উৎফুল্লিতৰে আৰু লগতে অত্যন্ত সহযোগিতাৰে আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তেওঁলোকক যেনেধৰণে আচলতে আমি আতিথ্য দিব লাগে তেনেধৰণৰ আতিথ্যৰ দ্বাৰা এই আজি 4 দিনীয়া কাৰ্যসূচীটো আমি আগবঢ়াই লৈ যাম বুলি আমি আশা কৰিছো আৰু অনাগত ভৱিষ্যতে আহিব লগা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামগ্ৰিক যি প্ৰতিভা এই প্ৰতিভাসমূহ যাতে এই অনুষ্ঠানটোৰ দ্বাৰা যাতে উজ্বলি উঠে তাক লৈ আমি আচলতে আগবঢ়াই লৈ যাব কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু লগতে আমি ইতিমধ্যে গম পাইছো যে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অলপ খন্তেক সময়ৰ পাছতে উদ্বোধনী অনুষ্ঠান আছে এই উদ্বোধনী অনুষ্ঠানত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অন্যান্য বিভিন্ন বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব ধন্যবাদ বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱৰ সমাবেত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা অহা শ্ৰদ্ধাৰ শিক্ষকবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল জয়তে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক অশেষ স্নেহ আৰু ভাতৃব্ৰত অভিনন্দন জ্ঞাপন কৰিছোঁ এইটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ সুযোগ অনাগত সময়ৰ দুৰন্ত প্ৰতিনিধি যুৱকসকলৰ মাজত থকা যি প্ৰতিভা সেই প্ৰতিভা উন্মোচন আৰু উন্মেষ ঘটোৱাৰ এই পৰিৱেশ দিয়াৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথৰ সবল নেতৃত্ব তথা মহাবিদ্যালয়ৰ পৰিয়ালটিৰ ঐকান্তিক প্ৰচেষ্টাত আৰু শুভাকাংক্ষী ৰাইজৰ অকুণ্ঠ সহযোগিতাত যি অনুষ্ঠান আৰম্ভ হ'বলৈ গৈছে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তত আমি সফল কামনা কৰিছোঁ আশা ৰাখিছোঁ এই যুৱ মহোৎসৱে অনাগত সময়ৰ সমাজৰ বাবে এক নতুন বাৰ্তা প্ৰেৰণ কৰিব বৃহত্তৰ সমাজ জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে যি ঐকান্তিক ভূমিকা পালন কৰে এই ভূমিকাই আমাৰ সমাজৰ প্ৰগতিৰ পথৰত উত্তৰণৰ পথত লৈ যাবলৈ আশাবাদী সেয়েহে পুনৰ ক'বলৈ বিচাৰিছোঁ যদি আমাৰ এই আপ্যায়নত আমাৰ আতিথ্যত ক'ৰবাত কেনেবাকৈ অবাঞ্ছিতভাৱে ভুল ৰৈ গৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আৰু নিজৰ অনুষ্ঠান বুলি আপোনালোকে যদি ক্ষমা কৰি দিয়ে তাকে কামনা কৰি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সোণাৰী মহাবিদ্যালয়ৰ পৰা আহিছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে এইটো মোৰ প্ৰথম অভিজ্ঞতা ইয়াৰ পৰা যাতে আৰু অকমান উন্নতলৈ যাওঁ মানে ইয়াৰ পৰা শিকি যাওঁ
বহুত বেছি ভাল লাগিছে মই যেহেতু নাটক কৰিবলৈ আহিছো নাটকৰ সংলাপ এটিয়ে মাতি দিছো অ ধীৰাজ দা তইচোন আহিম কৈও নাহিলি কিয় মোক কিবা বেয়া পালি নেকি তেনেকে কিয় কৈছ বেয়া নাপাবি আকৌ ইও কেনেকুৱাটো কৰিছে চাচোন পিতাইও গ'লগৈ আৰু তইও নাহিলি হাচোন মৰম কৰিবি অকমান হাচোন অ ধীৰাজ দা বৰ অপেক্ষা ৰৈ আছো মই তোলৈ ৰৈ ৰৈ ভাগৰি গৈছো কিয়নো নাহিলি অ মা দেউতা চবেই এৰি থৈ গ'ল মোক কোনোৱে নাহিলে মোৰ ওচৰলৈ মোলৈ বাৰু তোৰ অকণমানো মনত নপৰিল নে মোলৈ বাৰু তোৰ অকণমানো মৰম নাই নে যদি মৰম আছিলেই নাহিলি কিয় কিয় নাহিলি যাচোন যা আহিবি দেই মোৰ ওচৰলৈ অকণমান মৰম কৰিবলৈ আহিবি ধন্যবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয়ে যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ দায়িত্ব গ্ৰহণ কৰে এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ে দায়িত্ব গ্ৰহণ কৰিছিলে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 57খন মহাবিদ্যালয়ে যোগদান কৰিছে প্ৰায় 1100 ছাত্ৰ ছাত্ৰী আহি পেলাই আজি এই নামটি অঞ্চলৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় চৌহদত ইতিমধ্যে তেওঁলোকে সমবেত হৈছে ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত হৈছে ইয়াৰ পিছতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব মাননীয় উপাচাৰ্য মহোদয় প্ৰায় দিনৰ 11 বজাত এই উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ইয়াৰ উপৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছো এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ে যি আজি সুন্দৰভাৱে যি অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটি কৃতকাৰ্য হ'ব আৰু এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ বিকাশ কৰি তুলিবৰ কাৰণে তেওঁলোকে নিজৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবৰ কাৰণে এই অনুষ্ঠানটোৰ জৰিয়তে সক্ষম হ'ব কিমানখন মহাবিদ্যালয় ইতিমধ্যে 57খন মহাবিদ্যালয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ